নমস্কাৰ দাপন ডিচিং চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত দশমমান শ্ৰেণীৰ যোনটো পুনৰালোচনা নামৰ পাঠ সেই পাঠটিৰ R2 অনুশীলনী R2ৰ গোটেই প্ৰশ্নবিলাকৰ উত্তৰ মানে কৰিব চেষ্টা কৰিম। মই অনুৰোধ জনাইছোঁ যাতে ভিডিঅ'টো শেষলৈকে চায়। আজিৰ প্ৰথম প্ৰশ্নটোত দিয়া আছে তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি হ'ব। এইবোৰ আমি কৰি চাব কোনো দৰকাৰ নাই, ডাইৰেক্টলি আমি মুখতে আমি এইবিলাক কৰিব পাৰোঁ। ইয়াত দিয়া আছে 272 এই সংখ্যাটোৰ বৰ্গ সংখ্যাৰ একক স্থানত কি হ'ব। যিহেতু ইয়াৰ ফাৰ্ষ্ট টাৰ্মটো যোনটো ৰাইট ছাইডৰ পৰা এককৰ স্থানত সংখ্যাটো আছে 2, গতিকে আমি 2টোক স্কোৱাৰ কৰিলে কিমান পাম 4 পাম। গতিকে এই সংখ্যাটোৰ গোটেই সংখ্যাটোক যেতিয়া আমি বৰ্গ কৰিলে আমি তাত ৰাইট ছাইডে যোনটো একৰ স্থানৰ সংখ্যা পাম, একৰ স্থানৰ সংখ্যাটো হৈ যাব 4। আৰু বাকীবোৰতো তেনেদৰে ৰাইট ছাইডৰ যোনটো একৰ স্থানৰ সংখ্যা সেই সংখ্যাটো পূৰণ কৰিলে যি হয় সেই সংখ্যাটোকে তাৰ গোটেই সংখ্যাটোৰ বৰ্গৰ একৰ স্থানৰ সংখ্যা বুলি কোৱা হয়। যেনেকৈ 79ৰ 9ৰ স্কোৱাৰ হ'ব 9 × 9 মানে হৈছে 81। ইয়াৰে 81ৰ আমি 1টো দিম, গতিকে 1টো কি হ'ব ইয়াৰ একৰ স্থানৰ সংখ্যা হ'ব। আৰু এইটো 400 যোনটো 400ৰ ৰাইট ছাইডে কি আছে 0 আছে, গতিকে 0ৰ স্কোৱাৰ হ'লে 0ই হ'ব, গতিকে ইয়াৰ একৰ স্থানত থাকিব 0। আৰু এইটো দিয়া আছে 2637। এই গোটেই সংখ্যাটোক আমি বৰ্গ কৰি চোৱাতকৈ আমি এই ছাইডৰ যোনটো 7 একক স্থানৰ সংখ্যা তাক আমি বৰ্গ কৰিম। 7 × 7 মানে কিমান 7 × 7 = 49, 49ৰ 9 হ'ব, গতিকে ইয়াৰ একক স্থানৰ সংখ্যাটো হৈ যাব 9। এইটো আমি বহীত কৰি দেখাব কোনো প্ৰয়োজন নাই বুলি ভাবিছোঁ। বাকী দিয়া আছে 2 নম্বৰটোত তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি। এইকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ এইটোৱে যে ইয়াৰ এককৰ স্থানত সংখ্যাটো আছে 7। যিহেতু ইয়াত দিয়া আছে এককৰ স্থানত সাধাৰণতে এইকেইটা সংখ্যা থাকিব লাগিব। এইকেইটা সংখ্যা যেতিয়া এককৰ স্থানত থাকিব তেতিয়াহ'লে সেই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা বুলি আমি ক'ব পাৰিম। ইয়াৰে কোনো এটাত সেইকেইটা সংখ্যা নাই। 8টো নাইকিয়া আৰু 2 নাই, 0 আৰু ইয়াত 0টো আছে, ইয়াত 0 দিয়া আছে, কিন্তু 0 অযুগ্ম সংখ্যক 0 থাকিলে নহ'ব, ইয়াত 0 এটা আছে, গতিকে 0 যদি 2টা বা 4টা বা 6টা তেনেকৈ থাকিলেহেঁতেন তেতিয়াহ'লে এটা পূৰ্ণবৰ্গ সংখ্যা হ'লেহেঁতেন। আজিৰ 3 নম্বৰ প্ৰশ্নটো হৈছে তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব। এইটো দিয়া আছে এই সংখ্যাটোৰ বৰ্গ কিমান হ'ব বুলি ক'লে আমি 19 স্কোৱাৰৰ বৰ্গ কিমান সেইটো আমি 19 × 19 মানে কিমান সেইটো কৰি দেখাব লাগে। গতিকে 19 × 19 মানে কিমান হ'ব এইটো জানি তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব। আমি 19 × 19 মানে কিমান 3ৰ যোনটো প্ৰথমটো আছে 19 × 19, 9 × 9 কিমান হ'ব 81, আৰু 9 × 9 অকলা 7 কিমান 9 × 17, আৰু 1 × 9 1 × 1 1 7 × 15 16 16 6 কৰিলে 1 অকলা 3 361। ইয়াৰে এনচাৰটো হৈ গ'ল 361। আৰু ইয়াৰ যোনটো নেক্সটটো দিয়া আছে 37। এইটো 37ৰ বৰ্গ কৰিলে কিমান হ'ব মানে 37 × 37 দুটা পূৰণ কৰিলে কিমান হ'ব সেইটো সুধিছে। আৰু 53ৰো কিমান হ'ব এইটো কৰিব লাগিব। 71ৰ কিমান হ'ব এইবিলাক নিজে কৰি চাব পাৰিবা, যিহেতু পুৰণৰ গণিত সকলোৱে জানে বুলি মই জানো। আজি নেক্সটটো দিয়া আছে 4 নম্বৰটোৰ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল কেনেদৰে নিৰ্ণয় কৰে আমি এইটোত কৰি দেখাম। তো ফাৰ্ষ্টত দিয়া আছে 1764। আমি 1764ক মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিত কৰি দেখাম। এতিয়া আমি 1764টো ফাৰ্ষ্টৰ গণিত আছিলে, আমি এইটোক কৰি দেখাম 764। এইটো আমি কৰিবলৈ ফাৰ্ষ্টত যোনটো একৰ স্থানৰ সংখ্যা এইটো কি আছে 4 আছে, 4টো যুগ্ম নে অযুগ্ম আমি এইটো চাব লাগিব ফাৰ্ষ্ট। 4টো যিহেতু যুগ্ম গতিকে আমি এইটোক যুগ্ম সংখ্যা এটাৰে ফাৰ্ষ্ট হৰণ কৰিব পাৰিম। আমি 2 ধৰি ল'লোঁ, আমি এফালৰ পৰা কৰি যাম যিহেতু 2টোৱে সৰু যুগ্ম সংখ্যাৰ ভিতৰত, গতিকে 2 কৰিম। 2 17ক কিবা যাব 17ক নাযায় 16ক যাব, 2 × 7 = 16, আৰু 1 বাকী থাকে। 1টো আমি এই 6টো কাষলৈ লৈ আনিম, মানে মনতে ধৰি ল'ম 1 × 6 মানে 16 হৈ থাকিব। আকৌ 2 16ক 8 বাৰ যাব আৰু 4ক 2 বাৰ যাব।
আকৌ ইয়াৰ ৰাইট সাইডে মানে একক স্থানত 2 আহিলে গতিকে এটো যুগ্ম সংখ্যা গতিকে ইয়াকো আকৌ 2 এ এই গোটেই সংখ্যাটোক 2 এ হৰণ গৈছে বুলি আমি ধৰি ল'ব পাৰিম মানে গম পাওঁৱে আকৌ 2 এ কৰিম 2 এ 8ক যাব 4 বাৰ আৰু এটো 8কো 4 বাৰ যাব এটোক 2ক এবাৰ যাব এতিয়া যেহেতু একক স্থানত 1 আহি গ'ল গতিকে এটো অযুগ্ম সংখ্যা আমি কিহে কৰিলে হ'ব অযুগ্ম সংখ্যাক আমি কিহে যায় দেই 3 এ যায় 7 এ মানে 13 7 3 11 এনেকুৱা সংখ্যাবিলাকে যায় অযুগ্ম সংখ্যায় যাব গতিকে আমি ফাৰ্ষ্টত আমি 3 এ চেষ্টা কৰিম 3 এ যদি কৰো তো 3 দিলো 3 গুণ 3 আৰু ইয়াত 14 হ'ল 3 এ 14 মানে ইয়াত 3 1 থাকি গ'ল একটো আমি কাখলৈ লৈ আহিছো 14 বুলি ধৰি লৈছো এটা 14ক 3 4 গুণ 12 ইয়াত 14 আছিল 12 হে হ'ল গতিকে দুইটা আমি একটো কাখলৈ লৈ আনিলো 21 কৰি ললো 3 7 গুণ 21 বাকি এটো হ'ব আকৌ এটোকো 3 এ যাব 3 4 গুণ 12 14 আছিল দুইটা আমি ইয়ালৈ লৈ আনিলো 27 হ'ল 3 গুণ 27 আৰু এটোক যাব 7 এৰে 7 7 গুণ 49 গটো এটো ইমান লাগে হৈ গৈছে এতিয়া আমাক কি খুদিছিলে যে এই সংখ্যাটো 1764 সংখ্যাটো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল উলিয়াবলৈ কৈছিল আমি ইয়াৰ ৰুট ওভাৰ 1764 ইকুৱেল টু কিমান কি পালো এটা পেয়াৰ পাছো দুটা পাছো আৰু তিনটা পাছো 2 into 2 into 3 into 3 into 7 into 7 so to আমি ইনডাৰে পাতি দিব আৰু 2 স্কয়াৰ into 3 স্কয়াৰ into 7 স্কয়াৰ গৰে স্কয়াৰ কিটা আমি হোল স্কয়াৰ কৰি লব পাৰো গতিকে ইমান কৰি দেখাই নাথাকো গতিকে আমি 1764 বৰ্গমূল কিমান লাভ 2 into 3 into 7 কিমান 40 তো 2 গুণ 6 6 গুণ 42 এটাকে 1764 মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৰিলে ইয়াৰ বৰ্গমূল লাভ 42 আৰু যদি হৰণ পদ্ধতি কৰে তেতিয়াও 42 ওলাব বেলেগ নলায় ইয়াৰ পাছতো দিয়া আছিল 9216 এটো কৰি দেখাম 9216 দুই নম্বৰটো কিমান দিয়া আছে 9216 এটো আমি কিমান আছে ফাৰ্ষ্টৰ জনটো এটো ৰাইট সাইডৰ ডিজিটটো চাব লাগিব এটো কিহত আছে যুগ্ম সংখ্যাত আছে গতিকে আমি 2 এ কৰিম 2 এ নক কিবা যাব 4 বা 2 4 গুণ 8 আৰু একটো থাকি গ'ল 12 কৰিলম 2 6 গুণ 12 তাৰ পাছত ইয়াত আহি গ'ল দুটা সংখ্যা আহি যাব যেহেতু গতিকে দুটা সংখ্যাৰ কাৰণে শূন্য নমাই আনিম তাৰ পিছত এটো 8 হ'ব দিয়া 16 6 গ'লে 2 গুণ 1 তাৰ পিছত 2 6 গুণ 12 2 2 6 গুণ 8 9 এটো হৈ গৈছে তাৰ পাছত এতিয়া আমি আকৌ যুগ্ম সংখ্যা আছে ৰাইট সাইডৰ জনটো একক স্থানৰ সংখ্যা গতিকে এটো 2 এ যাব মানে যুগ্ম সংখ্যাই গৈ থাকিব হৰণ গতিকে 2 এ 4ক যাব দুবাৰ আৰু 6ক 3 বাৰ শূন্য তেনেকৈ আহিব তাৰ পাছত 4 8ক 4 বাৰ আকৌ একক স্থানৰ যুগ্ম গতিকে যুগ্ম সংখ্যাই থাকিলে সদায় যুগ্ম আৰু অযুগ্ম থাকিলে অযুগ্ম সংখ্যাই চেষ্টা কৰিব লাগে আকৌ 2 এ কৰিম 1 তাৰ পাছত 1 5 4 2 4 গুণ 2 2 গুণ 4 2 গুণ 0 ওপৰলে 1 2 গুণ 2 ওপৰলে 3 2 গুণ 2 গুণ 2 হৈ গৈছে ইয়াৰো আকৌ একক স্থানত কি আহিছে 2 আহিছে এটুকু যুগ্ম হৈ আছে গতিকে 2 এ যাব 2 5 গুণ 10 2 7 গুণ 14 এটো একটো এটা আহিলে 15 আছিল 14 হ'ল আৰু ইয়াত 12 হৈ গ'ল 2 6 গুণ 12 আকৌ এটো এককত যুগ্ম গতিকে যুগ্ম এটো কৈ নাথাকো 2 2 গুণ 4 তাৰপিছত 18 হ'ল 2 8 গুণ 16 তাৰপিছত 2 8 গুণ 16 তাৰপিছত এটো দিয়া যাব 1 4 4 2 এ যাব 14 2 তাৰপিছত আকৌ এটো আমি 2 এ যাব 2 গুণ 6 2 গুণ 12 আকৌ 2 এ যাব 2 গুণ 2 2 গুণ 16 2 গুণ 18 3 এ যাব 3 গুণ 9 এটা কিমানটা পেয়াৰ হ'লে 2 এটা দুটা তিনটা চাৰিটা পাঁচটা আৰু 3 দুটা গতিকে 9216 যোনটো এই সংখ্যাটোৰ বৰ্গ কিমান হ'লে 5টা 2 ওলাইছে মানে 5টা পেয়াৰ 2 ওলাইছে
2 স্কোয়ার সেই হ'ল 2 হ'ল 3 4 5 পাঁচটা পেয়াৰ কৰি দিলোঁ আৰু এটা 3 স্কোয়াৰ এটা আছিল গতিকে 9216ক আমি বৰ্গমূল কৰি পাম 2 দুগুণ এটা ধৰি ল'ম 1 2 3 4 5 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 2 গুণ 32 32 ইনটু 3 হ'ব 3 দুগুণ 6 3 দুগুণ 9 ইয়াৰ এনসাৰটো হ'ব 96 9216ৰ বৰ্গমূল হৈ গ'ল 96 এটো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৰি দেখালো বাকি কেইটাও সেম একে এটা মই কৰি না দেখাও এটা ভিডিওটো দীঘল হৈ গৈ থাকিব গতিকে আমি তাৰ পাছৰ প্ৰশ্নটো আহিছো 5 নম্বৰটো তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব পূৰ্ণবৰ্গ হ'বলৈ হলে সংখ্যাবিলাক এটা যে কৰিছিল আমি এনে ধৰণে 1764 আৰু যোনটো এটো 9216 এনেকৈ পেয়াৰ হৈ যাব লাগিব পূৰ্ণবৰ্গ হ'ব কাৰণে এনেকৈ পেয়াৰ কোনো সিঙ্গল ডিজিট থাকিব নালাগিব গতিকে সেইবিলাকত সিঙ্গল ডিজিট আছে সাগে সেইহে পূৰ্ণবৰ্গ হ'বলৈ কিহেৰে পূৰণ কৰিব লাগিব হেতু খুদিছে গতিকে আমি কৰি দেখাম 1525ক আমি ফাৰ্স্ট কৰিম পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব বুলি খুদিছে কিহেৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব 1525 এটোক আমি ফাৰ্স্ট মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিত কৰি লম ইয়াত ফাৰ্স্ট যোনটো একক স্থানৰ সংখ্যাটো আছে অযুগ্ম গতিকে অযুগ্ম থাকিলে আমি 3 ৰে কৰিম 3 ৰে কৰিলে হ'ব নহয় দে 3 5 গুণ 15 3 ৰে কৰিলে নহব গতিকে এটো 5 ৰে কৰিম 5 3 গুণ 15 আৰু দুটা সংখ্যা নামি এখন এটা শূন্য দি দিম 5 5 গুণ 25 5 গুণ 5 হলে 2 5 গুণ 2 5 গুণ 15 আকৌ এটো অযুগ্ম সংখ্যা গতিকে এটোটো আমি 3 ৰে নহয় 5 ৰে কৰি দিম 5 গুণ 30 তাৰপিছত 5 গুণ 561 এতিয়া আমি 61 টক আমি হৰণ কৰিব পৰাকৈ কোনো সংখ্যা নাই মানে এনেকৈ ভাগ কৰিব পৰাকৈ গতিকে কি হ'ব 1525ক 61 এৰে পূৰণ কৰিলে কি হ'ব এই সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব ইয়াত আমি লিখি দেব লাগিছিল যে 1525ক মৌলিক উৎপাদকীকৰণ মানে মৌলিক বিশ্লেষণ পদ্ধতি নি পাওঁ মৌলিক বিশ্লেষণ নি পাওঁ বুলি লিখি দেব লাগে তাৰ পাছত আহি গ'ল 1008 তো এটো কৰি নেদেখাওঁ যেহেতু বাকীবিলাক চব সেম গতিকে কৰি দেখাব কোনো মোৰ দৰকাৰ মানে আৱশ্যক বুলি নাভাবোঁ তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব এটো সেম একে প্ৰচেছতে কৰিব লাগিব শেষত যেটো সংখ্যা থাকিব সেই সংখ্যাটোক এই লিখি দিলে হৈ যাব ধৰিলে ইয়াত শেষত 61 আছে তাত খুদিছে যে কিহেৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব আৰু শেষত যেটো সংখ্যা থাকিব সেই সংখ্যাটোক এটা হৰণ কৰিলে বুলি লিখি দিলে হৈ যাব কাৰণ হৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা হ'ব নে নহয় কিহেৰে খুদিছে যে তলৰ সংখ্যাবিলাক আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব গতিকে লিখি দিব লাগিব যোনটো শেষত সংখ্যা ওলাব সেই সংখ্যাটোক হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব বুলি লিখি দিলে হৈ যাব ইয়াৰ পাছত যোনটো 7 নম্বৰ কোৱেশ্চন দি আছে সেনাৰ কেম্প এটাত নায়ক 01764 জন সৈন্যক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দীঘে পথালে শাৰীবোৰত সমান সংখ্যক সৈন্য থাকে প্ৰতি শাৰীত কেইজনকৈ সৈন্য আছিল এই গণিতটো যেহেতু বৰ্গাকাৰ ৰূপত সজাই আছে সেনা যোনজন সেনাধিপতিজনে গতিকে ইয়াক আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে নি ইয়াৰ যোনটো বৰ্গমূলটো উলিয়াই দিলে আমি ইয়াৰ এই কি বুলি কয় কেইজনকৈ সেনাপতি বা কেইজনকৈ সৈন্য লাগিব প্ৰতি শাৰীত এটা আমি পাই যাম গতিকে 1764 এটো কৰিছিল নেকি
কৰি থোৱা আছে এইটো 1764 যোনটো আমি কৰিছিলোঁ ইয়াৰে কিমান আছে বৰ্গমূল 42 গতিকে সেইটো এনসাৰো 42 হ'ব সেম একে ফাৰ্ষ্টত লিখি ললে হ'ব যে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি নি পাওঁ বুলি সংখ্যাটোক লিখি ল'ব লাগিব 1764 তাৰ পাছত যোনটো বৰ্গমূল হ'ব সেইটো তাৰ প্ৰতিখাইত থকা শূন্যৰ সংখ্যা আৰু ইয়াৰে পাছত হৈছে 4 9 10 এৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিওৱা একচুয়ালি এইটো সংখ্যা 900 হয় আৰু এইটো 900ক ইয়াৰে প্ৰতিটো সংখ্যাৰে হৰণ যায় আৰু সেইটো সংখ্যা এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব ইয়াৰ পাছত দিয়া আছে হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা হৰণ পদ্ধতিনো কেনেকৈ কৰে আমি কৰি দেখাম বাৰু তো 116ক আমি কৰি দেখাইছো হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিবলৈ কৈছে ফাৰ্ষ্টত কিমান আছে 2 116 তো আমি হৰণ পদ্ধতি কৰিবলৈ গ'লে প্ৰথম ৰাইট সাইডৰ পৰা এহাল এহালকৈ পেয়াৰ কৰি আইটিব লাগিব আমি পেয়াৰটো ঠিক দেখিলো যে ইয়াতো এটা পেয়াৰ ইয়াতো এটা পেয়াৰ দুটা পেয়াৰ হৈ গৈছে গতিকে আমি ফাৰ্স্ট যোনটো পেয়াৰ এটো পেয়াৰক আমি এটেম্প কৰিব লাগিব এটেম্প কৰিবলৈ যাওঁতে আমি এনেকুৱা এটা সংখ্যাৰে এটো কৰি চাব লাগিব যেটো সংখ্যা ইয়াত ধৰিলে হেতু ওপৰটো দিব লাগিব এটোক আমি ডাইৰেক্টলি কৈ দিছো এটোক আমি 4 এ কৰিম ফাৰ্স্ট 4 * 4 মানে 4 4 ইয়াত 4 দিলে তাতো 4 দিব লাগিব গতিকে 4 4 গুণ কিমান হৈ গ'ল 16 যদি 5 দিলেহেঁতেন 25 হলহেঁতেন গতিকে 25 নাই ইয়াত ডাঙৰ হৈ যাব গতিকে 4 এ ধৰিছো 4 4 গুণ 16 আৰু ইয়াৰ পৰা ইয়ালে কিমান হ'ব 5 বাকি আহিল আৰু ইয়াৰ এই 5টোক আমি এটা কৰিব নালাগিব নেক্সট যোনটো ডিজিট আছে এই ডিজিটটোক আমি যোনটো পেয়াৰ দুইটা পেয়াৰটোক নমাই আনিব লাগিব এতিয়া আমি এইটো 4টোক এইটো নিয়মে আৰু এটা 4 যোগ কৰি দিব লাগে গতিকে কিমান হ'ব 8 হ'ব এটা এই 516 যোনটো এইটো 16টোক এই গুটিটোক গ্ৰহণ কৰিবৰ কাৰণে আমি ফাৰ্স্ট এই যোনটো 8টো এইটো আনি থব লাগিব আৰু ইয়াত এনেকুৱা এটা সংখ্যা দিব লাগিব যেটো সংখ্যাটোক পূৰণ কৰিলে ইয়াত ৰাইট সাইডে 6 ওলায় গতিকে আমি এটো কৈ দিছো 6 এৰে কৰিব লাগিব ইয়াত 6 দিয়া লগালক ইয়াত 6 দিব লাগিব 6 6 গুণ কিমান হৈ গ'ল আৰু সেই সংখ্যাটো আমি ইয়াত পূৰণ কৰি চাব লাগিব যাতে ওলাই নলায় সাইডত কৈ যাব আমি 6 6 গুণ কিমান হলে 36 আৰু 6 8 গুণ 48 আৰু যোনটো 3 থাকিব 3 টাতে 51 হ'ব 516 গতিকে 516 ইয়াৰ যোনটো হৰণ পদ্ধতি এইটো হৰণ পদ্ধতি গতিকে ইয়াৰ বৰ্গমূলটো হ'ব 46 গতিকে 2116 ৰ বৰ্গমূল হল 46 সেম বাকি কেটা কি গতিকে তাৰ নেক্সট প্ৰশ্নটো আহিছে তলৰ দশমিক সংখ্যাবোৰ বৰ্গমূল নিৰ্ণয় কৰা এটো কৰিম 12.25 ৰ বৰ্গমূল নিৰ্ণয় কৰিম 12.25 ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিবলৈ আমি হৰণ পদ্ধতিতে কৰি দিছো যেটো এটো পদ্ধতিতে অকমান উজু হয় গতিকে আমাৰ এই ফাৰ্ষ্টত যোনটো ফাৰ্স্ট টাইম এটো কি আছে ডিজিটটো এটো 1 পেয়াৰ কৰি ল'ব লাগিব ৰাইট সাইডৰ পৰা কৰিব লাগে যোনটো পেয়াৰ কৰে গতিকে ফাৰ্ষ্টত কিমান আছে 12 আছে আমি এনেকুৱা এটা সংখ্যা ধৰিব লাগিব যেটো সংখ্যাৰ বৰ্গটো এটো হয় নতুবা ইয়াতকৈ সৰু হয় আমি ইয়াত 3 ৰে কৰিম 3 3 গুণ 9 4 দিহাতেন 16 হলেহেঁতেন গতিকে 12 কে ডাঙৰ হৈ যাব গতিকে সৰু সংখ্যাটো দিছো 9 আৰু এটা কি হ'ব 3 এটা ইয়াত যোগ কৰিলে এক্সট্ৰাকে কিন্তু 3 3 মান হ'ব 6 আমি 6 টো ইয়াত ফাৰ্ষ্টত পাতি থম এটা কিমান আহিলে 3 থাকিলে আৰু দশমিকটো ওপৰলৈ গুচি গ'ল আৰু এটা নেক্সট ডিজিট দুটা নামি আহিব 25 এতিয়া আমি এনেকুৱা এটা সংখ্যা ধৰিব লাগিব যেটো সংখ্যাৰে পূৰণ কৰিলে কি হয় ইয়াত 5 ওলায় মানে সংখ্যা দুটা বৰ্গ কৰিলে 5 ওলায় সংখ্যাটো ইয়াত আমি 5 দিম আৰু ইয়াতটা কি 5 হৈ যাব যেহেতু 5 দিছো তাতো 5 হ'ব লাগিব গতিকে এটা আমি 5 তে পূৰণ কৰি চাব লাগিব 5% কিমান 25 5 6 গুণ 30 30 2 32 3 2 5 গতিকে এটো হৈ গৈছে ইয়াৰে যোনটো হলাল এটো হল 3.5 12.25 ৰ বৰ্গমূল হল কিমান 3.5 ইয়াৰ নেক্সট তো হৈছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ ইয়াত কৈছে অযুগ্ম সংখ্যাৰ বৰ্গ কোনটো যেটো আমি জানো সদায় ৰাইট সাইডৰটো চালে আমি ধৰা পৰি যায় গতিকে ইয়াৰ ৰাইট সাইডে আছে 6 আছে আমি 6ক কিহে পূৰণ কৰিলে 6 পাওঁ আমি জানো 6ক
4 into 4 মানে কিমান 4 into 4 মানে 16 গতিকে ইয়াৰ ৰাইট চাইডে কিমান 6 ওলাইছে আৰু কিমান আছে 4 4 16 হয় আৰু 6 into 6 মানে কিমান হ'ব 16 মানে 36 ইয়াৰ ৰাইট চাইডে 6 ওলাইছে গতিকে যি সংখ্যাই নহওক তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ এটো এইটা যুগ্ম সংখ্যা গতিকে এটো নহয় আৰু এটোত চাম 169 9 to যোনটো আছে ইয়াত 9 ফাৰ্স্ট টাইম 9 to যোনটো আছে 9 টোক আমি যুগ্ম সংখ্যাৰ বৰ্গ নে অযুগ্ম সংখ্যাৰ বৰ্গ তাক আমি চালি সংখ্যাটো অযুগ্ম সংখ্যাৰ বৰ্গ নে যুগ্ম সংখ্যাৰ বৰ্গ তাক ধৰা পৰি যাব গতিকে 9 টোক আমি কিহে পূৰণ কৰিলে পাওঁ 9 into 3 সমান 9 আৰু 7 into 7 সমান 49 চাই ৰাইট সাইডে কিমান আছে 9 এটা আমি গম পালো যি সংখ্যাই নহওক যদি ৰাইট সাইডে 3 বা 7 থাকে একক স্থানত তেতিয়া হলে সংখ্যাটো কি হ'ব 9 ওলা সংখ্যাই হ'ব গতিকে 3 আৰু 7 যোনটা সংখ্যা দুটা কি হয় অযুগ্ম সংখ্যা হয় গতিকে এই সংখ্যাটোৱে হৈছে অযুগ্ম সংখ্যাৰ বৰ্গ বাকি কিটা চবতে 6 যদি এটো অযুগ্ম সংখ্যা আৰু 4 যুগ্ম সংখ্যা গতিকে এটা অযুগ্ম সংখ্যাৰ বৰ্গ কেতিয়াও হ'ব নোৱাৰে আৰু তাৰ পাছত কৰিছে কি তলৰ কোনটোৰ এককৰ স্থানত 1 থাকিব ইয়াত 1 থাকিব বুলি ক'লে আমি ফাৰ্ষ্টৰ যোনটো ৰাইট সাইডৰ টাৰ্মটো তাক পূৰণ কৰি চাইলে হৈ যাব ইয়াত ৰাইট সাইডে আছে 19 স্কয়াৰ মানে 19 স্কয়াৰ মানে কিমান 81 9 into 9 মানে কিমান 81 9 into 9 81 ৰ ৰাইট সাইডে কিমান আছে 1 আছে গতিকে ইয়াৰে এককৰ স্থানত কিমান থাকিব হেতু এনসাৰটো ৰাইট এনসাৰ 1 থাকিব আৰু 34 টোক আমি কৰি দেখাছো 34 যোনটো 34 হোল স্কয়াৰ বুলি আছে ইয়াৰে ৰাইট সাইডে কি আছে এককৰ স্থানত 4 আছে 4 পূৰণ কৰিলে কিমান হ'ব 16 হয় গতিকে ইয়াৰে ৰাইট সাইডে কিমান হ'ব 6 ওলাইছে গতিকে এটো শুদ্ধ নহয় বাকি কিটাও সেম তেনেকুৱা 88 ৰ হ'ব 64 4 ওলাব গতিকে এটো নহয় এটো 0 ওলাব গতিকে এটো নহয় গতিকে ইয়াৰে 19 টো শুদ্ধ যোনটোৰ বৰ্গ কৰিলে একক স্থানত 1 থাকিব আজি নেক্সট টো হ'ল 18 স্কয়াৰ আৰু 90 স্কয়াৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে এটো চাব গলে আমি এটা সূত্ৰ ইঠা আছিল ইয়াৰে কিতাপতে দিয়া সূত্ৰটো মানে কি n ৰ বৰ্গ আৰু n + 1 ৰ বৰ্গৰ মাজত পাইছেটা স্বাভাৱিক সংখ্যা থাকে যেনে 11 স্কয়াৰ আৰু 12 স্কয়াৰ মাজত 2 * 11 মানে যোনটো ফাৰ্ষ্টৰ টাৰ্ম সৰু টাৰ্ম সেই সৰু টাৰ্মটোক 2 ৰে পূৰণ কৰি দিলে তাৰ কিমানটা স্বাভাৱিক সংখ্যা থাকিব তাৰ মাজত হেতু ওলাই যাব গতিকে আমি এটো 2 * n মানে এটো সূত্ৰত পেলাই দিম এৰ ফাৰ্ষ্ট টাৰ্ম কোন আছে 18 টোক আমি 2 ৰে পূৰণ কৰিলে কিমান হ'ব 2 * 18 মানে কিমান 2 * 18 সমান 36 গতিকে কিমান হ'ব ইয়াৰ আনসাৰ এটো শুদ্ধ উত্তৰ আৰু তাৰ পাছত দিয়া আছে তলৰ কোনটো বৰ্গ সংখ্যা নহয় ইয়াৰে বৰ্গ সংখ্যা নহয় বুলি ক'লে আমি এটা নিয়ম মানে হেৰি দিছিলে বান্ধি দিছিলে ৰুলটোত কি আছে যে বৰ্গ সংখ্যাৰ শেষত কি থাকে এইবিলাক থাকে 0 1 4 5 6 9 এনেকৈ শেষ হয় বুলি কৈছে গতিকে ইয়াত বৰ্গ সংখ্যা নোহোৱা সংখ্যাটো কি আছে এইটো নিশ্চয় হ'ব যেহেতু ইয়াৰ বৰ্গ সংখ্যাৰ একক স্থানত কি আছে 2 আছে গতিকে এটা বৰ্গ সংখ্যা নহয় ইয়াত যেহেতু 2 থকা দিয়া নাই গতিকে 1 4 5 6 9 0 যুগ্ম সংখ্যা 0 থাকিব পাৰে গতিকে এটোৱে ইয়াৰ বৰ্গ সংখ্যা নোহোৱা সংখ্যা আৰু নেক্সট যোনটো দিয়া আছে 2025 = 45 হলে 20.25 ৰ বৰ্গ কিমান হ'ব এটো সুধিছে ইয়াৰে আমি হৰণ পদ্ধতিত কৰি চালে আমি উত্তৰটো পাই যাম গতিকে ইয়াৰে উত্তৰটো হ'ব 4.5 এটো আমি ডাইৰেক্টলি কৈ দিছো এটো ইয়াৰ কাৰেক্ট আনসাৰ আজিৰ ভিডিওটো ইমানে আছিল যদি ভিডিওটো ভাল লাগিল তেন্তে হলে এটা লাইক আৰু এটা কমেন্ট কৰিব লগতে মোৰ চেনেলটোলৈ যদি নতুনকৈ আছে তেন্তে হলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ধন্যবাদ